আজি হৈছে বহাগ মাহৰ 29 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ মে মাহৰ 13 তাৰিখ বুধবাৰ। আজি হৈছে কৃষ্ণ একাদশী তিথি আৰু উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ থাকিব। আজি আপোনালোকৰ বিশেষ গ্ৰহ যোগৰ ফলত তিনি ৰাশিৰ বাবে আজি আহিব গৈ আছে এক অভাৱনীয় সুযোগ। সেইবাবে আজি আপোনালোকে নিজৰ নিজৰ ৰাশিৰ বিশ্লেষণবোৰ চাবলৈ যত্ন কৰিব আৰু কাৰোবাৰ বাবেও থাকিব পাৰে সতৰ্কবাণী। গতিকে আজিৰ দিনটো আপোনালোকে কেনেদৰে আগবাঢ়িব সেই বিষয়ে আজি স্পষ্ট ধাৰণা লাভ কৰিব। গতিকে যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে আপোনালোকে লাভ কৰিব। গতিকে আজিৰ কৰ্মজীৱনত কেনেকুৱা ধৰণৰ পদোন্নতিৰ যোগ থাকিব আৰু আৰ্থিক দিশত কেনেকুৱা ধৰণৰ আপোনালোকৰ ফলাফল থাকিব আৰু লগতে পাৰিবাৰিক সম্পৰ্কত কেনেকুৱা ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব, সেইবোৰ পুংখানুপুংখ বিশ্লেষণ আজি আপোনালোকে লাভ কৰিব। গতিকে আহক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানে এক বিশেষ শক্তি প্ৰদান কৰিব আজি আপোনালোকক, আৰু মংগলৰ স্থিতি অনুকূল হোৱাৰ বাবে আজি আপোনালোকৰ কাৰ্যক্ষমতাও বৃদ্ধি পাব। নতুন পৰিকল্পনা আৰম্ভ কৰাৰ বাবে আজি যথেষ্ট শুভ দিন। কৰ্মক্ষেত্ৰত আপোনাৰ নেতৃত্ব প্ৰদানৰ ক্ষমতাই আজি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। সকলোৱে মিলিত হৈ আজি কাম কৰিলে আপোনালোকে নিশ্চয় সফলতা পাব আৰু কৰ্মকৰ্তাৰ পৰাও প্ৰশংসা পাব। ব্যৱসায়ীসকলে আজি লাভৱান হোৱাৰ যোগ আছে। নতুন ব্যৱসায়িক চুক্তি বা অংশীদাৰিত্বৰ বাবে শুভ দিন। আৰ্থিক দিশত স্থিৰতা আহিব, কিন্তু কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে অভিজ্ঞ লোকৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয় হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় অতিবাহিত কৰি আজি মানসিক শান্তি পাব। জীৱনসংগীৰ সৈতে থকা পুৰণি ভুল বুজাবুজিবোৰ আজি আঁতৰ হোৱাৰ সম্ভাৱনা আছে। কথা বতৰা পাতোতে মধুৰতা অৱলম্বন কৰি চলিব আৰু অবিবাহিতসকলৰ বাবে বিবাহৰ নতুন প্ৰস্তাৱ আহিব। শাৰীৰিক আৰু মানসিকভাৱে যথেষ্ট আজি সতেজ অনুভৱ কৰিব। তথাপিও আপোনালোকে আজি অত্যাধিক পৰিশ্ৰমৰ পৰা অলপ বিৰত থাকিব। মূৰৰ কামৰণি আদি হোৱাৰ সম্ভাৱনা আছে। আজি আপোনালোকে বাহিৰা খাদ্য পৰীক্ষা কৰি চলিব আৰু পৰ্যাপ্ত পৰিমাণে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। আজি আপোনালোকে খং আৰু আৱেগ নিয়ন্ত্ৰণত ৰাখিব লাগিব। যান বাহন চলাওঁতেও বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব। আনৰ কথাত আজি পৰিচিত হৈ কৰ্মক্ষেত্ৰত বা ওচৰ চুবুৰীয়াৰ সৈতে কোনো ধৰণৰ বিবাদত লিপ্ত নহ'ব। আজিৰ দিনটো আপোনালোকে অধিক ফলপ্ৰসূ আৰু বাধামুক্ত কৰিবলৈ হ'লে ৰাতিপুৱা স্নান কৰি সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰক আৰু লগতে হনুমান চালিচা পাঠ কৰিলে সকলো মনৰ দুৰ্বলতা আঁতৰ হ'ব আৰু কাৰ্যসিদ্ধি হোৱা দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি শুক্ৰ গ্ৰহৰ অনুকূল প্ৰভাৱত আপোনালোকৰ চাৰিওফালে আজি ইতিবাচক অনুভৱ কৰিব। আপোনাৰ সৃজনশীলতা আজি বৃদ্ধি পাব। আপোনাৰ ব্যৱহাৰিক তথা বাস্তৱসন্মত চিন্তাধাৰাই আপোনাক সঠিক পথত আজি আগুৱাই নিয়াটো সহায় কৰিব। কৰ্মক্ষেত্ৰত আজি স্থিৰতা থাকিব। আপোনাৰ একাগ্ৰতা, কৰ্তব্যনিষ্ঠা আৰু পৰিশ্ৰমৰ বাবে ঊৰ্ধ্বতন কৰ্তৃপক্ষই আজি আপোনাক বিশ্বাসত ল'ব। কোনো গুৰুত্বপূৰ্ণ দায়িত্ব আপোনাৰ ওপৰত আজি ন্যস্ত হ'ব। ব্যৱসায়ীসকলৰ বাবে দিনটো অত্যন্ত অনুকূল। পুৰণি বিনিয়োগৰ পৰা লাভৱান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰ্থিক দিশত অৱস্থা টনকিয়াল হ'ব। হাতলৈ ধন অহাৰ যোগ আছে, কিন্তু বিলাসিতাৰ নামত অযথা খৰচ কৰাৰ পৰা আজি বিৰত থাকিব লাগিব। সুখ শান্তি বিৰাজ কৰিব আজি আপোনালোকৰ পৰিয়ালত। আপোনাৰ মধুৰ বাক্য আৰু দায়িত্বশীলতাই ঘৰৰ পৰিৱেশ জীপাল কৰি ৰাখিব। দাম্পত্য জীৱনতো প্ৰেম আৰু বিশ্বাস বৃদ্ধি পাব। জীৱনসংগীক কোনো উপহাৰ দিলে আজি আপোনালোকে সম্পৰ্কত মধুৰ হোৱা দেখা পাব। অবিবাহিতসকলৰ বাবে দিনটো ৰোমান্টিক হ'ব। নতুন সম্পৰ্কৰ আৰম্ভণি হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ দিশত দিনটো সাধাৰণভাৱে ভাল যদিও আজি আপোনালোকৰ পেটৰ সমস্যা হোৱাৰ প্ৰৱণতা আছে। গতিকে আপোনালোকে খাদ্যৰ ক্ষেত্ৰত অলপ সচেতন হ'ব আৰু লগতে আজি বিষৰ সমস্যাও থাকিব। গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ সাৱধান হ'বলৈ যত্ন কৰিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে নিজৰ যিবোৰ নেতিবাচক স্বভাৱ আছে এইবোৰ পৰীক্ষা কৰি পৰিস্থিতিৰ লগত চলিবলৈ যত্ন কৰিব আৰু কাৰোবাক আজি ধন দিয়াৰ পৰা বিৰত থাকিব, নহ'লে ঘূৰাই পোৱাত কিছু অসুবিধাৰ সৃষ্টি হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে দিনটো শুভ আৰু বাধামুক্ত কৰিবলৈ হ'লে ঘৰৰ পৰা কোনো গুৰুত্বপূৰ্ণ কামত ওলোৱাৰ আগতে অলপ দৈ বা চেনি খাই ওলাব আৰু ওচৰৰ শিৱ মন্দিৰত গৈ শিৱলিংগত জল অৰ্পণ কৰক। ইয়াৰ ফলত আজি আপোনালোকৰ মানসিক শান্তিও বৃদ্ধি পাব। শুক্ৰ গ্ৰহৰ কৃপা লাভৰ বাবে মা লক্ষ্মীৰ আৰাধনা কৰিলে আৰ্থিক দিশত উন্নতি হোৱা পৰিলক্ষিত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ।
এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি বুধ গ্ৰহৰ প্ৰভাৱত আপোনাৰ বৌদ্ধিক ক্ষমতা আৰু যোগাযোগৰ ক্ষমতা বৃদ্ধি পাব। আপোনাৰ আজি জটিল সমস্যাবোৰ ভালদৰে বুজি উঠিব আপুনি আৰু নতুন জ্ঞান অৰ্জনৰ প্ৰতিও আজি আপোনাৰ ধাউতি বাঢ়িব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ সহকৰ্মীৰ পৰা আপুনি পৰ্যাপ্ত পৰিমাণে সহায় পাব আৰু ইয়াৰ জৰিয়তে আপোনালোকে আজি যিকোনো কাম সুকলমে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। শিক্ষকতা, সাংবাদিকতা, মাৰ্কেটিঙৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো অত্যন্ত ফলপ্ৰসূ হ'ব। ব্যৱসায়ীসকলে নিজৰ বুদ্ধিমত্তাৰ ফলত আজি গ্ৰাহকৰ সৈতে সুসম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম হ'ব। অংশীদাৰিত্ব ব্যৱসায়ৰ ক্ষেত্ৰত আজি লাভৰ যোগ দেখা গৈছে। আৰ্থিক স্থিতি আজি মজবুত হ'ব। পূৰ্বৰ কোনো বিনিয়োগৰ পৰা আপোনাৰ বুদ্ধিদীপ্ত সিদ্ধান্তৰ বাবে আকস্মিক ধন লাভৰ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যসকলৰ সৈতে মুকলিমূৰীয়াকৈ কথা পাতিলে ঘৰৰ পৰিৱেশ আনন্দদায়ক হৈ পৰিব। জীৱনসংগীৰ সৈতে মনৰ ভাৱ প্ৰকাশ কৰাৰ বাবে আজিৰ দিনটো উৎকৃষ্ট। আপোনাৰ হাস্যৰসাত্মক স্বভাৱে সম্পৰ্কত নতুনত্বৰ সতেজতা আনিব। অবিবাহিতসকলে বন্ধুবৰ্গ বা সামাজিক মাধ্যমৰ জৰিয়তে কোনো বিশেষ ব্যক্তিৰ সৈতে পৰিচিত হোৱাৰ সুযোগ পাব। শাৰীৰিক স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু অত্যাধিক চিন্তা বা একেৰাহে মোবাইলত কাম কৰাৰ ফলত মানসিক ভাগৰ লাগিব পাৰে। চকুৰ বিষৰ সমস্যা বা কান্ধৰ বিষৰ সমস্যা যি কিছু আমনি দিব পাৰে, সেইবাবে আপোনালোকে নিজৰ আৰামৰ ক্ষেত্ৰত প্ৰাণায়াম আদি কৰিলে সকাহ পাব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আপোনাৰ স্বভাৱত কেতিয়াও আপুনি খৰখেদা নানিব আজি, আৰু লগতে নেতিবাচক চিন্তা আজি পৰিহাৰ কৰি চলিব। আনৰ কথাত সোমাই আপুনি পৰনিন্দা নকৰিব। আজি কৰ্মক্ষেত্ৰত আপোনাৰ ভাৱমূৰ্তি বেয়া হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকৰ দিনটো সফলতাৰ মাত্ৰা বৃদ্ধি কৰিবলৈ ৰাতিপুৱা স্নান কৰি ভগৱান গণেশক আৰাধনা কৰক। ইয়াৰ ফলত দেখিব যে আজি আপোনাৰ সকলো দিশতে শুভ হ'ব। আৰু সেউজীয়া ঘাঁহ খোৱালে আজি গৰুক, তেতিয়াহ'লে দেখিব আপোনাৰ বুধ গ্ৰহ শুভ প্ৰভাৱ পাব আৰু জীৱনলৈ সমৃদ্ধি বাঢ়িব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গুলপীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰৰ প্ৰভাৱত আপোনাৰ আজি তীক্ষ্ণতা বৃদ্ধি পাব আৰু পৰিস্থিতিবোৰ আপোনালোকে ভালদৰে আজি জানিব পাৰিব। সেইমতে আপোনালোকে আজি নিজৰ কাৰ্যকলাপ ৰাখিলে আপুনি নিশ্চয় শুভ ফল পাব। কৰ্মক্ষেত্ৰত আপোনাৰ ব্যৱহাৰে সহকৰ্মীসকলৰ মন জয় কৰিব। নাৰ্ছিং, সমাজসেৱা বা সাহিত্যৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো বিশেষভাৱে শুভ আৰু সফলতাৰে ভৰা হ'ব। ব্যৱসায়ত আজি পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ পৰামৰ্শই আপোনাক লাভৱান কৰিব। অৱশ্যে নতুন কোনো ডাঙৰ প্ৰকল্প হাতত লোৱাৰ আগতে সকলো দিশ ভালদৰে চালি জাৰি চাই ল'ব। আৰ্থিক দিশত স্থিৰতা থাকিব, কিন্তু আৱেগৰ বশৱৰ্তী হৈ বা ঘৰুৱা বিলাসিতাৰ নামত অযথা খৰচ কৰাৰ পৰা বিৰত থাকিব। ভৱিষ্যতৰ বাবে ধন সঞ্চয় কৰাটো আজিৰ বাবে জৰুৰী হ'ব। পৰিয়ালৰ লগত আজি সময় কটালে আপুনি মানসিক শান্তি পাব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ আৰু মৰমীয়াল হ'ব। জীৱনসংগীৰ সৈতে থকা সম্পৰ্ক অধিক গভীৰ হ'ব। আপোনাৰ মৰম আৰু আদৰেৰে তেওঁক আকৰ্ষিত কৰিব পাৰিব আৰু পাৰস্পৰিক বুজাবুজিও বৃদ্ধি পাব। অবিবাহিত লোকসকলে বিয়াৰ প্ৰস্তাৱ পাব আৰু পুৰণি কোনো বন্ধুৰ প্ৰতি মনত নতুন অনুভৱৰো সৃষ্টি হ'ব। মানসিক আৱেগৰ উঠানমাই আপোনাৰ স্বাস্থ্যত প্ৰভাৱ পেলাব। কৰ্কট ৰাশিৰ লোকসকলৰ সাধাৰণতে বুকুৰ সমস্যা হোৱা দেখা গৈছে। খাদ্য গ্ৰহণৰ ক্ষেত্ৰত সাৱধান হওক আৰু বাহিৰা খাদ্যৰ পৰিৱৰ্তে ঘৰুৱা পুষ্টিকৰ আহাৰ গ্ৰহণ কৰক। মানসিক শান্তিৰ বাবে পৰ্যাপ্ত জিৰণি লওক আৰু ধ্যান কৰক। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি ব্যক্তিগত জীৱনত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল'ব। সৰু সৰু কথাত বেয়া পোৱা স্বভাৱ আপুনি ত্যাগ কৰি চলক। আনৰ ওপৰত অত্যাধিক বিশ্বাস কৰিলে আজি আপোনালোকৰ প্ৰতাৰিত হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো শুভ কৰিবলৈ ৰাতিপুৱা স্নান কৰাৰ পাছত ভগৱান শিৱক আৰাধনা কৰক আৰু শিৱলিংগত জল অৰ্পণ কৰিব। ইয়াৰ উপৰিও মাতৃক সন্মান কৰক আৰু তেওঁৰ পৰা আশীৰ্বাদ লৈহে কোনো গুৰুত্বপূৰ্ণ কামৰ বাবে ঘৰৰ পৰা ওলাব। ইয়াৰ ফলত চন্দ্ৰৰ অশুভ প্ৰভাৱ দূৰ হ'ব আৰু মনলৈ শান্তি আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি সূৰ্যৰ প্ৰভাৱত আপোনালোকৰ চৌদিশে আজি আপুনি প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব। আপোনাৰ উদ্যম বৃদ্ধি পাব আজি, যাৰ ফলত আপুনি যিকোনো প্ৰত্যাহ্বান সাহসেৰে সন্মুখীন হ'ব পাৰিব আৰু আপোনাৰ মান সন্মান আজি সমাজত বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ আধিপত্য বিস্তাৰ কৰিব পাৰিব। আপোনাৰ প্ৰকল্পসমূহে আজি সফলতা লাভ কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনাৰ কামৰ সকলোৱে প্ৰশংসাও কৰিব। চৰকাৰী খণ্ডৰ লগত জড়িত লোকসকলৰ বাবে দিনটো বিশেষভাৱে ফলপ্ৰসূ হ'ব।
ব্যৱসায়ীসকলে আজি ব্যৱসায় সম্প্ৰসাৰণৰ নতুন সুযোগ পাব। আপোনাৰ প্ৰতিদ্বন্দ্বীসকলে আজি আপোনাৰ আগত তিষ্ঠি থাকিব নোৱাৰিব। আৰ্থিক দিশ আজি যথেষ্ট সবল অৱস্থাত আছে। ধনাগমনৰ নতুন পথ মুকলি হ'ব, কিন্তু আনক প্ৰভাৱিত কৰিবলৈ গৈ নিজৰ সামৰ্থ্যতকৈ বেছি খৰচ নকৰিব। পৰিয়ালৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আপোনাৰ মতামতক অগ্ৰাধিকাৰ দিয়ক। ঘৰুৱা পৰিৱেশ আনন্দমুখৰ হ'ব। জীৱনসংগীৰ প্ৰতি আপোনাৰ উদাৰ আৰু ৰক্ষণশীল স্বভাৱে সম্পৰ্কত বিশ্বাসযোগ্যতা বঢ়াব। একেলগে কোনো ধৰ্মীয় বা সামাজিক অনুষ্ঠানলৈ যোৱাৰ পৰিকল্পনা আজি থাকিব। অবিবাহিত লোকসকলৰ বাবে উচ্চ পৰিয়ালৰ পৰা বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা আজি উন্নত কৰি ৰাখিব পাৰিব। আপোনালোকে যিসকল ৰক্তচাপ ৰোগী তেওঁলোকে চেকআপ আদি কৰালে আজি আপোনালোকৰ ভাল হ'ব। ৰক্তচাপ নিয়ন্ত্ৰণ ৰাখিবলৈ আপোনালোকে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব আৰু পৰ্যাপ্ত পৰিমাণে শাৰীৰিক পৰিশ্ৰম কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। অত্যাধিক আজি আত্মবিশ্বাসৰ বশৱৰ্তী হৈ কোনো ধৰণৰ কাম আপুনি আগ্ৰহ প্ৰকাশ নকৰিব যিটো আপোনাক ক্ষতি কৰে। খৰখেদাকে কোনো ধৰণৰ সিদ্ধান্ত নল'ব, নহ'লে ক্ষতি হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো সৰ্বাংগীনভাৱে শুভ কৰিবলৈ হ'লে ৰাতিপুৱা স্নান কৰি তামৰ পাত্ৰত ৰঙা ফুল লৈ জল অৰ্পণ কৰক সূৰ্য দেৱতাক। ইয়াৰ ফলত আপোনালোকৰ আজি দিনটো শুভ হ'ব। ইয়াৰ লগতে আপোনালোকে গায়ত্ৰী মন্ত্ৰ জপ কৰিলে আপোনাৰ আত্মবিশ্বাস আৰু কাৰ্যক্ষমতা দুগুণে বৃদ্ধি পাব। পিতৃ বা পিতৃস্থানীয় লোকক আজি সন্মান প্ৰদৰ্শন কৰক। ইয়াৰ ফলত আপোনালোকৰ গ্ৰহ দোষ খণ্ডন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি বুধ গ্ৰহৰ প্ৰভাৱত আপোনাৰ বৌদ্ধিক ক্ষমতা আৰু বিশ্লেষণাত্মক ক্ষমতা বৃদ্ধি পাব। আজি আপুনি যিকোনো কাম হাতত ল'লে সেইটো কাম সম্পূৰ্ণ কৰিহে আপুনি সেই কামটোৰ পৰা বাহিৰ হ'ব পাৰিব আৰু ইয়ে আপোনালোকৰ সফলতা দ্বিগুণ বৃদ্ধি কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ একাগ্ৰতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। আপুনি হিচাপ নিকাচ বা লেখা মেলাৰ সৈতে যদি জড়িত হৈ আছে তেনেহ'লে আজিৰ দিনটো আপোনাৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ হ'ব আৰু শুভ হ'ব। আপোনাৰ নিখুঁত কামৰ বাবে আপোনাক সকলোৱে প্ৰশংসাও কৰিব। ব্যৱসায়ীসকলৰ বাবে দিনটো অনুকূল। পুৰণি হিচাপ বা কাগজ পত্ৰ পৰীক্ষা কৰাৰ বাবে এয়া উপযুক্ত সময়। সৰু সুৰা বিনিয়োগৰ পৰা আজি লাভৱান হোৱাৰ যোগ আছে। আৰ্থিক দিশত আপুনি যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগিব। সঞ্চয়ৰ ওপৰত অধিক গুৰুত্ব দিয়ক। আজিৰ দিনটোত বাজেট প্ৰস্তুত কৰা বা ভৱিষ্যতৰ আৰ্থিক পৰিকল্পনা কৰাটো লাভদায়ক হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে ব্যৱহাৰিক বিষয়বোৰ আলোচনা কৰি সমাধান উলিয়াবলৈ সক্ষম হ'ব। ঘৰৰ পৰিৱেশ শৃংখলাবদ্ধ হৈ থাকিব। জীৱনসংগীৰ সৈতে অৰ্থপূৰ্ণ আৰু বৌদ্ধিক বাৰ্তালাপত লিপ্ত হ'ব। অৱশ্যে সম্পৰ্কত সৰু সুৰা ভুল উলিয়াবলৈ যোৱাৰ পৰা বিৰত থাকিব। ই মনোমালিন্যৰ সৃষ্টি কৰিব। অবিবাহিত লোকসকলে নিজৰ সম্ভাৱনা বা বৌদ্ধিকভাৱে আকৰ্ষিত কোনো ব্যক্তিৰ সৈতে পৰিচিত হোৱাৰ সুযোগ পাব। আজি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি আজি যথেষ্ট সজাগ হৈ থাকিব লাগিব। নিজৰ স্বাস্থ্যৰ যতন লোৱাত অধিক মনোনিৱেশ কৰিলে আজি আপোনালোকৰ কোনো ধৰণৰ স্বাস্থ্য ক্ষেত্ৰত অৱনতি দেখা নাপায়। আৰু লগতে আজি পুষ্টিকৰ খাদ্য গ্ৰহণত বেছিকৈ মনোযোগ দিব বা গুৰুত্ব দিব। ইয়ে আপোনালোকৰ সকলো দিশ ভালকৈ ৰাখিব। আৰু মানসিক শান্তিৰ বাবে আপোনালোকে যোগাসন বা ধ্যান কৰাটো প্ৰয়োজনীয় হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান সাৱধানতা আছে, সেইবোৰ অৱলম্বন কৰি চলিব। আজি আপোনালোকে অতিমাত্ৰা নিখুঁততা বিচাৰিব গৈ আপোনাৰ কিছু কাম ভুল হ'ব পাৰে বা নষ্ট হ'ব পাৰে। অত্যাধিক চিন্তা কৰাৰ পৰাও আজি বিৰত থাকিব। সকলো পৰিস্থিতি সহজভাৱে ল'বলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটোত কৰ্মত সফলতা আৰু মানসিক শান্তি লাভৰ বাবে ভগৱান গণেশৰ আৰাধনা কৰক। ইয়াৰ ফলত দিনটো আপোনালোকৰ শুভ হ'ব। আৰু গৰুক সেউজীয়া ঘাঁহ খাবলৈ দিলে আপোনালোকৰ আজি গ্ৰহ দোষ খণ্ডন হ'ব, লগতে জীৱনৰ বাধাবোৰো দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ শুক্ৰ গ্ৰহৰ প্ৰভাৱত আপোনাৰ এক চাৰিওফালে নান্দনিক পৰিৱেশে বিৰাজ কৰিব। আজি আপোনাৰ পৰিস্থিতি শান্তিপূৰ্ণ হৈ থাকিব আৰু যিকোনো বিতৰ্কত আজি আপুনি ভাৰসাম্য বজাই ৰাখি চলিব পাৰিব। আজি সমাজত আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আপোনাৰ অমায়িক ব্যৱহাৰ আৰু মিত্ৰভাৱপূৰ্ণ মনোভাৱে সহকৰ্মীসকলৰ মন জয় কৰিব। আইন বিচাৰ ব্যৱস্থা, মিউজিক, ডিজাইন বা ফেশ্বনৰ লগত জড়িত লোকসকলৰ বাবে দিনটো শুভ আৰু সৃষ্টিশীলতাৰে ভৰা হ'ব। অংশীদাৰী ব্যৱসায়ত থকাসকলৰ বাবে দিনটো আজি লাভদায়ক হ'ব। নতুন ব্যৱসায়িক চুক্তি বা আলোচনাৰ জৰিয়তে ব্যৱসায় সম্প্ৰসাৰণৰ বাট মুকলি হ'ব।
আৰ্থিক স্থিতি আজি ভাল থাকিব, কিন্তু ঘৰুৱা সাজ-সজ্জা, বিলাসিতা, সৌন্দৰ্যবৰ্ধক সামগ্ৰী ক্ৰয় কৰোঁতে খৰচ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। নিজৰ বাজেটৰ প্ৰতি গুৰুত্ব দিব। পৰিয়ালত সুখ শান্তিয়ে বিৰাজ কৰিব আজি। আপোনাৰ মধ্যস্থতাত পৰিয়ালৰ কোনো পুৰণি বিবাদ বা মনোমালিন্য মীমাংসা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। দাম্পত্য জীৱনৰ প্ৰেমৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। জীৱনসংগীৰ সৈতে একেলগে কোনো সুন্দৰ ঠাই ভ্ৰমণ বা ডিনাৰৰ আজি পৰিকল্পনা কৰিব পাৰে। অবিবাহিতসকলৰ বাবে নতুন আৰু আকৰ্ষণীয় সম্পৰ্কৰ আৰম্ভণি হ'ব, য'ত পাৰস্পৰিক বুজাবুজি সুন্দৰ হ'ব। আপোনাৰ স্বাস্থ্য সাধাৰণতে ভালেই থাকিব। আজি আপোনালোকে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত যদি চেকআপ আদি কৰে তেনেহ'লে আৰু অধিক ভাল হ'ব, কাৰণ আগতীয়াকৈ আপোনালোকে সাৱধান হ'ব পাৰিব। আজি আপোনালোকে বহু সময় একেলগে বহি কাম কৰাৰ পৰা বিৰত থাকিব। ব্যায়াম আদি বা খোজ কাঢ়িবলৈ চেষ্টা কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আপোনাৰ স্বভাৱত কেতিয়াবা সিদ্ধান্ত লোৱাত পলম হোৱা দেখা পোৱা যায়। সেইবাবে গুৰুত্বপূৰ্ণ বিষয়বোৰ স্পষ্ট সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিব আৰু আপুনি আজি আনক সন্তুষ্ট কৰিবলৈ যত্ন নকৰিব, নহ'লে ইয়াৰ ফলত আপোনাৰ নিজৰে সন্মানহানি হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে দিনটো অধিক শুভ কৰিবলৈ হ'লে ৰাতিপুৱা স্নান কৰি মা লক্ষ্মীৰ আৰাধনা কৰক। ঘৰৰ পৰা কোনো শুভ কামত ওলোৱাৰ আগতে সামান্য সুগন্ধি ব্যৱহাৰ কৰিব। ইয়াৰ লগতে বগা ৰঙৰ মিঠাই বা চাউল আদি যদি দুখীয়া লোকক দান কৰে তেনেহ'লে আপোনালোকৰ শুক্ৰ গ্ৰহও প্ৰভাৱ শক্তিশালী হ'ব আৰু জীৱনলৈ সুখ সমৃদ্ধি বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি মংগল গ্ৰহৰ প্ৰভাৱত আপোনালোকৰ মানসিক দৃঢ়তা, ইচ্ছা শক্তি আপোনাৰ উচ্চ পৰ্যায়ত থাকিব। আপুনি জটিল পৰিস্থিতিও আপুনি নিজকে আগবঢ়াই নিবলৈ সক্ষম হ'ব। চিকিৎসা, প্ৰতিৰক্ষা, গৱেষণা আদিৰ ক্ষেত্ৰত জড়িত লোকসকলৰ বাবে দিনটো অতিশয় শুভ। আপোনাৰ কামৰ প্ৰতি থকা নিষ্ঠা আৰু গভীৰ মনোভাৱে আজি আপোনালোকৰ কামবোৰ সুচাৰুৰূপে কৰাত সক্ষম কৰাব। ব্যৱসায়ীসকলে আজি নিজৰ বুদ্ধিমত্তাৰে সকলো কাম সহজে অতিক্ৰম কৰিব পাৰিব আৰু বহুদিন ধৰি স্থগিত হৈ থকা কামবোৰ আজি সম্পন্ন হোৱাৰ যোগ আছে। আৰ্থিক দিশত হঠাতে আজি লাভৱান হোৱাৰ সম্ভাৱনা আছে। পুৰণি বিনিয়োগ, বীমা, পৈতৃক সম্পত্তিৰ পৰা ধন লাভৰ যোগ আজি আছে। পৰিয়ালৰ লোকৰ সৈতে আজি কোনো গুৰুত্বপূৰ্ণ বিষয়ত গভীৰ আৰু অৰ্থপূৰ্ণ আলোচনা হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনত আৱেগৰ গভীৰতা বাঢ়িব, কিন্তু আপোনাৰ স্বভাৱত থকা অতিমাত্ৰা অধিকাৰবোধ পৰীক্ষা কৰি চলিব লাগিব, অন্যথা সম্পৰ্ক দি তীব্ৰ মনোমালিন্যৰ সৃষ্টি কৰিব। অবিবাহিত লোকসকলৰ বাবে আজি তীব্ৰ আকৰ্ষণ অনুভৱ কৰিব বা নতুন কোনো গভীৰ সম্পৰ্ক আৰম্ভণিও হ'ব পাৰে। স্বাস্থ্যৰ দিশত আজি আপোনালোকৰ শাৰীৰিক শক্তি ভালেই থাকিব, কিন্তু আপোনালোকৰ মানসিক স্বাস্থ্য বজাই ৰাখিবলৈ আজিৰ দিনটো গুৰুত্বপূৰ্ণ হ'ব। সেইবাবে নিজৰ ভাল লগা কাৰ্যকলাপ কৰিব, অন্যথা ধ্যান কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে খং পৰীক্ষা কৰি চলিব, নহ'লে আপোনাৰ কামবোৰ আজি নষ্ট হ'ব আৰু অকাৰণতে কোনো কামত আজি লিপ্ত নহ'ব বা কোনো অপ্ৰয়োজনীয় কামত আজি আপুনি জড়িত হৈ নপৰিব, নহ'লে ইয়ে আপোনালোকৰ নিজৰ কাম ক্ষতি কৰিব বা সুযোগো হেৰুৱাব পাৰে। নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ ভালদৰে আজি কৰিবলৈ যত্ন কৰক। কোনো কাৰণতে আপুনি যাতে জেদ ভাৱ নলয় সেইটো ধ্যান দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো অধিক ফলপ্ৰসূ আৰু বাধামুক্ত কৰিবলৈ হ'লে ৰাতিপুৱা স্নান কৰি হনুমান চালিচা পাঠ কৰিব। ইয়াৰ লগতে দুখীয়া লোকক ৰঙা মচুৰি দালি বা ৰঙা ৰঙৰ ফল মূল দান কৰিলে মংগল গ্ৰহৰ অশুভ প্ৰভাৱ খণ্ডন হ'ব আৰু জীৱনত অপাৰ শক্তি আৰু সফলতা লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱৰ ফলত মনত আপোনালোকৰ ইতিবাচক চিন্তা বৃদ্ধি পাব আৰু আপোনালোকৰ আধ্যাত্মিক ভাৱো থাকিব। আজি কিবা আপোনালোকে যদি সা সুবিধা পায় তেনেহ'লে সেইবোৰ ভালদৰে আপোনালোকে আঁকোৱালি ল'ব পাৰিব। ইয়াৰ ফলত আপোনাৰ আজি ভাগ্য উদয় হোৱাও দেখা পাব। কৰ্মক্ষেত্ৰত আপোনাৰ সততা আৰু আশাবাদী মনোভাৱে সকলোকে আকৰ্ষিত কৰিব। পৰামৰ্শদাতা, আইন প্ৰকাশনৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো শুভ। ব্যৱসায়ীসকলে নিজৰ ভাৰসাম্য বজাই ৰাখি চলিব লাগিব আৰু ব্যৱসায় সম্প্ৰসাৰণৰ বাবে যদি নতুন চিন্তা কৰিছে বা নতুন পৰিকল্পনা কৰিছে তেনেহ'লে সেয়া আপোনাৰ বাবে লাভৱান হ'ব। শ্বেয়াৰ বজাৰৰ সৈতে জড়িত লোকসকলৰ বাবেও আজি লাভৱান হোৱাৰ যোগ আছে। আৰ্থিক দিশ উন্নত হ'ব, ধন আগমনৰ নতুন পথ মুকলি হ'ব। শিক্ষা বা ধৰ্মীয় কামৰ নামত আপোনাৰ খৰচ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
পৰিয়ালৰ সদস্যসকলৰ সৈতে কোনো ধৰ্মীয় স্থান দৰ্শনৰ পৰিকল্পনা কৰিব পাৰে। ঘৰত কোনো মাংগলিক কাৰ্য আলোচনা হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনত বুজাবুজি ভালেই থাকিব। আপোনালোক দুয়ো একেলগে ভৱিষ্যত পৰিকল্পনা কৰিবলৈও সময় পাব। অবিবাহিতসকলে আজি শিক্ষা বা ভ্ৰমণৰ সময়ত কিছু বিশেষ ব্যক্তিক সান্নিধ্য লাভ কৰিব। মানসিকভাৱে আজি আপুনি যথেষ্ট সতেজ আৰু আনন্দিত অনুভৱ কৰিব। আজি আপোনালোকে খোজ কাঢ়িলে বা খেলা ধূলা কৰিলে শাৰীৰিক স্বাস্থ্য ভালে থাকিব। আজি আপোনালোকৰ বিষৰ সমস্যা কিছু কমিব আৰু সেইবাবে আপোনালোকে আজি কাম কৰিও সকাহ পাব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আপোনাৰ স্বভাৱত থকা স্পষ্টবাদিতাই কেতিয়াবা আপোনাৰ কথা কওঁতে কিছু কটু কথা ওলাব পাৰে। সেইবাবে এই ক্ষেত্ৰত আপোনালোকে অলপ সাৱধান হ'ব। অতিমাত্ৰা আত্মবিশ্বাসত কোনো কাম নকৰিব, নহ'লে আজি আপোনালোকৰ কামবোৰত কিছু খেলি মেলিৰ সৃষ্টি হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো সৰ্বাংগীনভাৱে ফলপ্ৰসূ কৰিবলৈ ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণুৰ আৰাধনা কৰক। ঘৰৰ পৰা ওলোৱাৰ আগতে কপালত হালধি বা চন্দনৰ ফোঁট ল'ব। ইয়াৰ লগতে গুৰুস্থানীয় ব্যক্তিক সন্মান কৰিলে বা দুখীয়াক হালধীয়া বস্ত্ৰ দান কৰিলে আপোনাৰ বৃহস্পতি গ্ৰহৰ অশুভ প্ৰভাৱ দূৰ হ'ব আৰু জীৱনত সমৃদ্ধি বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ শনিদেৱৰ প্ৰভাৱত আপোনাৰ মনত কৰ্তব্যবোধ বৃদ্ধি পাব। আপোনাৰ ধৈৰ্যৰ দ্বাৰা আপুনি কঠিন পৰিস্থিতিৰ পৰা আজি সহজে ওলাই আহিব পাৰিব। যিকোনো কাম আপুনি খৰখেদা কৰাৰ পৰিৱৰ্তে পৰিকল্পিতভাৱে কৰিলে অধিক সুফল পাব। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু নিয়মানুৱৰ্তিতাই ঊৰ্ধ্বতন কৰ্মকৰ্তাৰ দৃষ্টি আকৰ্ষণ কৰিব। ব্যৱস্থাপনা বা নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো অতি ফলপ্ৰসূ। ব্যৱসায়ীসকলৰ বাবে দিনটো স্থিৰ। কোনো নতুন ডাঙৰ প্ৰকল্প হাতত লোৱাৰ আগতে অভিজ্ঞ লোকৰ পৰামৰ্শ লোৱাটো উচিত হ'ব। আৰ্থিক দিশত আজি যথেষ্ট আপুনি বাস্তৱবাদী পদক্ষেপ গ্ৰহণ কৰিব। ধন সঞ্চয়ৰ ওপৰত গুৰুত্ব দিব আৰু অযথা খৰচ কৰাৰ পৰা বিৰত থাকিব। কৰ্মব্যস্ততাৰ মাজতো আজি পৰিয়ালৰ সদস্যসকলৰ বাবে সময় উলিয়াবলৈ চেষ্টা কৰিব, অন্যথা তেওঁলোকে অৱহেলিত অনুভৱ কৰিব পাৰে। ঘৰুৱা দায়িত্ববোধ সুচাৰুৰূপে পালন কৰিব পাৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত আপুনি নিজৰ আৱেগ প্ৰকাশ কৰাত অলপ কৃপণালি কৰিব পাৰে। জীৱনসংগীৰ সৈতে মুকলিমূৰীয়াকৈ কথা পাতিলে সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। অবিবাহিত লোকসকলৰ বাবে পৰিয়ালৰ ফালৰ পৰা বিবাহৰ প্ৰস্তাৱ আহিব, যিটো ভৱিষ্যতৰ বাবে আপোনাৰ স্থায়িত্ব কঢ়িয়াই আনিব। আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত সকাহ অনুভৱ কৰাৰ দিন হ'ব। গতিকে আজি আপোনালোকে নিজকে সুস্থ কৰি ৰাখিবলৈ হ'লে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব আৰু শৰীৰক পৰ্যাপ্ত জিৰণি দিবলৈ চেষ্টা কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আপোনাৰ আজি অতিমাত্ৰা যিটো আৱেগিক স্বভাৱ সেইটো আপুনি নিয়ন্ত্ৰণত ৰাখিব লাগিব। নিৰাশাবাদী চিন্তা, অতিমাত্ৰা কঠোৰ মনোভাৱ পৰীক্ষা কৰি চলিব। সকলো কথাতে নেতিবাচক দিশটো চোৱাৰ সলনি যোগাত্মক দিশত গুৰুত্ব দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো অধিক শুভ আৰু বাধামুক্ত কৰিবলৈ হ'লে ৰাতিপুৱা স্নান কৰি ভগৱান শিৱৰ আৰাধনা কৰক আৰু ওম নমঃ শিৱায় মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ লগতে সন্ধিয়া ভাগত আখত গছৰ তলত মিঠাতেলৰ বন্তি এগছি জ্বলালে, দুখীয়া নিচলা বা লোকক যদি কলা তেল দান কৰে তেনেহ'লে আপোনালোকৰ শনি গ্ৰহৰ কৃপা লাভ হ'ব আৰু কৰ্মত সিদ্ধি লাভ কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আপোনাৰ মনলৈ আজি সৃষ্টিশীল চিন্তা আহিব। পৰম্পৰাগত চিন্তাৰ পৰিৱৰ্তে আপুনি নতুন কাম বা নতুন কৌশলেৰে কৰিলে আজি আপুনি বেছিকৈ সফলতা পাবলৈ সক্ষম হ'ব। আজি আপোনালোকে কোনো সামূহিক প্ৰকল্পত অংশগ্ৰহণ কৰাৰ বাবে দিনটো অতিশয় শুভ, যিয়ে আপোনাক মানসিক সন্তুষ্টি প্ৰদান কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ নতুন ধাৰণা বা পৰিকল্পনাই আজি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। সমাজ সেৱা, তথ্য প্ৰযুক্তি, গৱেষণাৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো অত্যন্ত ফলপ্ৰসূ। ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়ত নতুন প্ৰযুক্তি বা কৌশল ব্যৱহাৰ কৰিব পাৰিব, যিয়ে ভৱিষ্যতে লাভৱান কৰিব। নেটৱৰ্কিং বা নতুন মানুহৰ সৈতে চিনাকিয়ে আপোনাৰ ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি কৰিব। আৰ্থিক দিশত আজি স্থিৰতা থাকিব। কোনো পুৰণি বিনিয়োগৰ পৰা লাভ পোৱাৰ আশা আছে, কিন্তু সামাজিক কাম বা বন্ধু বান্ধৱীৰ লগত অযথা ধন ব্যয় হোৱাৰ সম্ভাৱনা আছে। পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে সময় কটালে মন প্ৰফুল্লিত হ'ব। আপোনাৰ বহল দৃষ্টিভংগীয়ে পৰিয়ালত এক মুকলিমূৰীয়া পৰিৱেশৰ সৃষ্টি কৰিব। প্ৰেম আৰু দাম্পত্য সম্পৰ্কত আপুনি এক বন্ধুত্বপূৰ্ণ মনোভাৱ অৱলম্বন কৰিব। জীৱনসংগীৰ সৈতে বৌদ্ধিক বাৰ্তালাপত লিপ্ত হ'ব, যিয়ে সম্পৰ্কক এক নতুন মাত্ৰা প্ৰদান কৰিব। অবিবাহিত লোকসকলে কোনো সামাজিক অনুষ্ঠান বা বন্ধুৰ জৰিয়তে নিজৰ
সমমনা ব্যক্তিৰ সান্নিধ্য লাভ কৰাৰ যোগ আছে। মানসিকভাৱে আজি আপুনি যথেষ্ট সক্ৰিয় হৈ থাকিব, কিন্তু আপোনালোকৰ বিষৰ সমস্যা আজি কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেইবাবে আপুনি আজি অত্যাধিক খোজ কঢ়া বা থিয় হৈ থকাৰ ফলত ভৰিৰ বিষ অনুভৱ হ'ব পাৰে। এইবোৰৰ পৰা সাৱধান হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আপুনি আজি অতিমাত্ৰা স্বাধীন চিতিয়া হৈ কোনো কাম নকৰিব বা কাৰোবাক মতামত দিবলৈ নাযাব, নহ'লে সন্মান হানি হোৱাৰ সম্ভাৱনা আছে। কেতিয়াবা অতিমাত্ৰা বাস্তৱবাদী হ'বলৈ গৈ আৱেগিক দিশটো আওকাণ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো আপুনি অধিক শুভ আৰু ফলপ্ৰসূ কৰিবলৈ হ'লে পুৱা স্নান কৰি ভগৱান শিৱৰ আৰাধনা কৰক আৰু শিৱলিংগত আপোনালোকে ক'লা তিল মিহলোৱা পানী অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আজিৰ দিনটো আপোনালোকে সফলতা পাব। ইয়াৰ লগতে কোনো দুখীয়া বা শাৰীৰিকভাৱে অক্ষম ব্যক্তিক সহায় কৰিলে আপোনালোকৰ আজি শনি গ্ৰহৰ অশুভ প্ৰভাৱ দূৰ হ'ব আৰু আপোনাৰ জীৱনলৈ সুখ সমৃদ্ধি আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব মেৰুন আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ আজি বৃহস্পতি গ্ৰহৰ প্ৰভাৱত আপোনাৰ মনত এক আধ্যাত্মিক আৰু প্ৰশান্তিদায়ক মনে বিৰাজ কৰিব। আপোনাৰ আজি কল্পনা শক্তি আৰু আপোনাৰ আজি একাগ্ৰতা সৰ্বোচ্চ পৰ্যায়ত থাকিব। আপুনি আজি সকলো কাম বুজি পাব আৰু সেইমতে কৰিলে আজি সফলতা নিশ্চিতভাৱে লাভ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ নতুন চিন্তাধাৰাই আজি সকলোকে মোহিত কৰিব। কলা সংস্কৃতি, অভিনয়, চিকিৎসা আদিৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো অতিশয় ফলপ্ৰসূ আৰু সফলতাৰে ভৰা হ'ব। ব্যৱসায়ীসকলে আজি আপোনালোকৰ অন্তৰৰ কথা শুনি সিদ্ধান্ত ল'লে লাভৱান হ'ব। নতুন অংশীদাৰিত্বৰ ক্ষেত্ৰত আজি দিনটো সাধাৰণ সকলো দিশ ভালদৰে চালি জাৰি চাইহে আগবাঢ়িব। এই ক্ষেত্ৰত আৰ্থিক দিশত আজি অৱস্থা সুস্থিৰ হ'ব। অৱশ্যে আপোনাৰ পৰোপকাৰী স্বভাৱৰ বাবে আনক সহায় কৰিবলৈ গৈ বা ধৰ্মীয় কামৰ নামত কিছু ধন খৰচ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ লোকৰ প্ৰতি আপোনাৰ মৰম আৰু সহানুভূতিয়ে ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ কৰি ৰাখিব। আপুনি ঘৰৰ সকলোৰে বাবে এক মানসিক আশ্ৰয়স্থলো হৈ পৰিব। প্ৰেম আৰু দাম্পত্য সম্পৰ্কত অতিশয় ৰোমান্টিকতা আৰু আৱেগিক গভীৰতা দেখা পাব। জীৱনসংগীৰ সৈতে মনৰ কথা পাতিলে পাৰস্পৰিক বুজাবুজি সুদৃঢ় হ'ব। অবিবাহিত লোকসকলে কাৰোবাৰ প্ৰতি গভীৰ মানসিক আৰু আধ্যাত্মিক আকৰ্ষণ অনুভৱ কৰিব। আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত বতৰৰ পৰিৱৰ্তনৰ ফলত অলপ আজি সংবেদনশীল হ'ব। গতিকে অলপ আপোনালোকে নিজৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখিব লাগিব আৰু বেছি কঠোৰ কাম আজি কৰিবলৈ নাযাব বা আপোনাৰ সামৰ্থ্য অনুসৰি কামবোৰ কৰিবলৈ যত্ন কৰিব। মানসিক শান্তিৰ বাবে আপোনালোকে যোগাভ্যাস বা ধ্যান কৰাটো প্ৰয়োজনীয় হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়োতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আপুনি আজি নিজৰ ক্ষেত্ৰত বেছিকৈ আপোনালোকে কঠোৰ হৈ নপৰিব, নহ'লে আনে এইটোৰ পৰা অলপ অশান্তি পাব পাৰে। আৰু আনৰ প্ৰতি অতিমাত্ৰা আৱেগিক হৈ অন্ধভাৱে বিশ্বাসো নকৰিব, কাৰণ কোনো স্বাৰ্থপৰ লোকে আপোনাৰ আজি প্ৰতাৰিত কৰাৰ সম্ভাৱনা আছে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটো আপোনালোকে সৰ্বাংগীনভাৱে মংগলময় কৰিবলৈ হ'লে ৰাতিপুৱা স্নান কৰি ভগৱান শ্ৰী বিষ্ণুৰ আৰাধনা কৰক আৰু ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ দ্বাৰা আজিৰ দিনটো সকলো কামতে আপোনাৰ সুফল পাব। ইয়াৰ লগতে কপালত হালধি বা কেশৰৰ ফুট ল'লে আজি আপোনালোকে বৃহস্পতি গ্ৰহৰ কৃপা পাব। আৰু দুখীয়া লোকক যদি আপোনালোকে হালধীয়া মিঠাই বা ফল মূল দান কৰে তেনেহ'লে জীৱনৰ সকলো বাধা দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশি ফলিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।